নমস্কাৰ বন্ধুসকল আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব। এই ভিডিঅ'ৰ জৰিয়তে কোনে কোনে টকা লাভ কৰিব সেই বিষয়লৈ আলোচনা কৰা হৈছে। হয়, কোনসকলে টকা লাভ কৰিব এই মন্তব্য ঘোষণা কৰিছে আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয়, আপোনালোকে ঠিকেই চাই আছে, আপোনালোকে ঠিকেই শুনি আছে। আৰু মাত্ৰ 4 দিনৰ পিছতে কিন্তু লাখ লাখ লোকৰ একাউণ্টত সোমাব টকা। হয়, লাখ লাখ লোকে টকা লাভ কৰিবলৈ সক্ষম হ'ব। 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব ধন। হয়, আপোনালোকে ঠিকেই শুনি আছে। যি সময়ত বানপানীৰ সময়, সেই বানপানীৰ সময়ত কিন্তু চৰকাৰে দিছে এক ভাল খবৰ। কোনে কোনে লাভ কৰিব এই ধন? হয়, কোনসকলে এই ধন লাভ কৰিবলৈ সক্ষম হ'ব? অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব 1250 টকাকৈ। হয়, বানপানীৰ সময়ত কিন্তু অলপ হ'লেও সকাহ পাব। বৃদ্ধ পেঞ্চন আঁচনিৰো ধন সোমাব একাউণ্টত। হয়, যিসকলে বৃদ্ধ পেঞ্চন লাভ কৰে সেইসকলৰ একাউণ্টত কিন্তু ধন সোমাব। বিধৱা পেঞ্চন আঁচনিৰো ধন সোমাব কিন্তু একাউণ্টত। হয়, সমগ্ৰ অসমত কিন্তু বানপানীৰ সৃষ্টি হৈছে। বানপানীয়ে সমগ্ৰ অসম আগুৰি ধৰিছে। তাৰ মাজতে কিন্তু চৰকাৰে দিছে ভাল খবৰ। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত সোমাই লাখ লাখ টকা। হয়, লাখ লাখ হিতাধিকাৰীলৈ ভাল খবৰ। হয়, আপোনালোকে ঠিকেই চাই আছে, আপোনালোকে ঠিকেই শুনি আছে। লাখ লাখ লোকৰ একাউণ্টত সোমাব ধন আৰু এই ধন পাবলৈ আৰু মাত্ৰ 4 দিন বাকী। 4 দিন পিছতেই কিন্তু আপোনাৰ একাউণ্টত ধন সোমাব। আপুনি একাউণ্টত চেক কৰিলেই আপুনি পইচাটো উঠাব পাৰিব। যি সময় নেকি সমগ্ৰ অসমত বানপানীৰ সৃষ্টি হৈছে। বানপানীয়ে উজনিৰ পৰা আৰম্ভ কৰি নামনিলৈকে, উজনি অসমত বানপানী, মধ্য অসমতো বানপানী আৰু নামনি অসমতো কিন্তু বানপানীৰ সৃষ্টি হৈছে। কিছুমান ঠাইত কিন্তু এনেকুৱা বিস্তাৰ ক্ষতিসাধন কৰিছে। কিছুমান ঠাইত দেখা পোৱা গৈছে মাথাউৰি ছিগি গৈছে। কিছুমান ঠাইত আকৌ যি দলং আছিল সেই দলং উটুৱাই লৈ গৈছে। ইমান বিস্তাৰ ক্ষতিসাধন হৈছে। কিছুমান ঠাইত আকৌ ঘৰ দুৱাৰ উটুৱাই লৈ গৈছে বানপানীয়ে। এনেকুৱা সমগ্ৰ অসমতে কিন্তু এক ভয়ংকৰ পৰিস্থিতিয়ে গ্ৰহণ কৰিছে। কিন্তু এতিয়ালৈকে দেখা পোৱা গৈছে কিছুমান অকণমান পানী কমিছে আৰু কমাত কিন্তু মানুহ অকণমান হ'লেও সকাহ পাইছে। কিয়নো সমগ্ৰ অসমতে যি কালৰূপ ধাৰণ কৰিছে বানপানীতে, সেই সময়তে কিন্তু চৰকাৰে জনসাধাৰণলৈ দিছে এক ভাল খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। কিয়নো যিসকলে এই টকা লাভ কৰিব সেই টকা হ'লে কিন্তু এই বানপানীৰ সময়ত কিন্তু অলপ হ'লেও সকাহ পাব, উপকাৰ হ'ব। কিয়নো যি সময়ত বানপানী চলি আছে সেই সময়ত কিন্তু চৰকাৰেও এক ভাল পদক্ষেপ গ্ৰহণ কৰিছে। চৰকাৰেও কিন্তু ডাইৰেক্টলি লোকৰ একাউণ্টত টকা সোমাই দিছে। তো যিসকলে টকা লাভ কৰিব, কোনে কোনে টকা লাভ কৰিব? যিসকলে বৃদ্ধ পেঞ্চন পায় সেইসকলে কিন্তু টকা লাভ কৰিব। যিসকলে বিধৱা পেঞ্চন পায় সেইসকলেও কিন্তু টকা লাভ কৰিব। আৰু যিসকলে অৰুণোদয় আঁচনিৰ ধন পায় সেইসকলেও কিন্তু টকা লাভ কৰিব। হয়, এই বানপানীৰ সময়ত যদি টকা একাউণ্টত সোমায় তেনেহ'লে কিন্তু সেই মানুহখিনি সকাহ পাব আৰু লাখ লাখ লোকে কিন্তু এই টকাৰ দ্বাৰাই উপকৃত হ'ব। কিয়নো যি সময়ত বানপানীয়ে যি পৰিস্থিতি ধাৰণ কৰিছে, বিস্তাৰ ক্ষতিসাধন হৈছে। কিছুমানে কিন্তু আকৌ কেৱল যে ৰন্ধা বঢ়া কৰি খাব সেয়াও কিন্তু মানে সম্ভৱপৰ হৈ উঠা নাই। কিয়নো অকণমান ঠাই নাই যে তাতে বহিব, এনেকুৱা পৰিস্থিতি হৈ পৰিছে আৰু এনেকুৱা কালৰূপ ধাৰণ কৰিছে সমগ্ৰ অসমতে। কিছুমান ঠাইত আকৌ গাড়ী ঘোঁৰা কিন্তু বানপানীয়ে উটুৱাই লৈ গৈছে। তো ভিউয়াৰ্স, ভিডিঅ'টো ভাল পালে চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টোত এটা লাইক কৰি দিব, কমেণ্টছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ, থেংক ইউ। জয় আই অসম।